কৰ্মচাৰীসকল জনাই আছো OPS সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ খবৰ বহুতে ভাবিব যে UPS অৰ্থাৎ ইউনাইটেড পেনশন স্কিম এটো ওলাইছে OPS আকৌ আৰু আহিব নেকি তো আসলতে নেশনাল ওল্ড পেনশন ৰেষ্টৰেশ্যন ইউনাইটেড ফ্ৰণ্ট এই সংগঠনটোৱে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী লৈ এটা গুৰুত্বপূৰ্ণ মেমোৰেন্ডাম দিছে যে OPS টো আকৌ ঘূৰাই আনিব লাগে আৰু তাতে বহুত গুৰুত্বপূৰ্ণ কিছুমান কথা এই এপ্লিকেশনখনত লিখা আছে আপোনালোকে শেষলৈকে ভিডিওটো ভালকে চাব তেতিয়া সম্পূৰ্ণ কথাখিনি বুজি পাব যে তেওঁলোকে কি দাবী উত্থাপন কৰিছে যেহেতু বৰ্তমান UPS যেটো নতুন পেনশন স্কিম এটো চৰকাৰে এপ্ৰুভ কৰিছে তথাপিও তেওঁলোকে এই UPS ৰ কি মানে অসুবিধা আছে সেই সম্পৰ্কে এই এপ্লিকেশনখনত লিখিছে তো আপোনালোকে শেষলৈকে ভিডিওটো ভালকে চাব তো ন্যাশনাল ওল্ড পেনশন ৰেষ্টৰেশ্যন ইউনাইটেড ফ্ৰণ্ট NOPRUF তেওঁলোকে আসলতে 25 আগষ্ট তাৰিখে ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এপ্লিকেশনটো পঠাইছিলে তো ইয়াতে কি লিখিছে চাব পাৰিব যে সাবজেক্টটো লিখিছে আপিল ফৰ দা ৰিষ্টৰেশ্যন অফ ওল্ড পেনশন স্কিম অৰ্থাৎ OPS আকৌ প্ৰৱৰ্তনৰ কাৰণে তেওঁলোকে ইয়াত আপিল কৰিছে তো কি লিখিছে চাওক ৰেসপেক্টেড স্যাৰ কনসিডাৰিং দা ৰেলেন্টলেছ স্ট্ৰাগল অফ over 1 crore NPS employees in the country, we extend our heartfelt gratitude to you for taking the time to seriously deliberate on the issue of restoring the old pension scheme. অর্থাৎ এই সংগঠনটোৱে যেহেতু NPS কৰ্মচাৰীসকলৰ যি সংগ্ৰাম অৰ্থাৎ বহুত দিন ধৰি তেওঁলোকে OPS পুনৰাই প্ৰৱৰ্তনৰ কাৰণে যি চেষ্টা কৰি আছিল তো চৰকাৰে যেহেতু তাত অলপ সহাৰি দিছে গতিকে এই কাৰণে তেওঁলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছে লগতে কি লিখিছে চাওক over 1 crore NPS employees across the country hope that you would make a decision in favor of restoring the old pension scheme আসলতে ভাৰতবৰ্ষৰ টোটাল NPS 1 কোটি কৰ্মচাৰীয়ে এটো আশা কৰি আছিল যে চৰকাৰে আসলতে ওল্ড পেনশন স্কিমটো পুনৰাই ঘূৰাই আনিব আৰু সেই কাৰণে তেওঁলোকে আশা পালি আছিল কিন্তু আসলতে হেতু নহল আৰু NPS কৰ্মচাৰীসকল আসলতে অসন্তুষ্ট হৈছে অৰ্থাৎ তেওঁলোকে চৰকাৰে যেটো সিদ্ধান্ত গ্ৰহণ কৰিছে তাত সন্তুষ্ট হোৱা নাই কিয় হোৱা নাই হেতু লিখিছে চাও Sir, your government replaced the old pension scheme with the NPS in 2004 and now the decision you have made to change the NPS to United Pension Scheme is not in the interest of 1 crore NPS employees in the country. আগতে আসলতে ওল্ড পেনশন স্কিমক NPS লৈ হলনি কৰা হৈছিল 2004 চনত আৰু বৰ্তমান তাক UPS লৈ কনভাৰ্ট কৰিব বিচাৰিছে অৰ্থাৎ দুইটা থাকিব NPS আৰু UPS কিন্তু কৰ্মচাৰীসকল তাতে সন্তুষ্ট নহয় you have divided the 1 crore NPS employees into 3 parts which we all strongly condemn অৰ্থাৎ চৰকাৰে যি NPS কৰ্মচাৰীসকলক তিনটা ভাগত ভাগ কৰিব খুজিছে NPS কৰ্মচাৰীসকল হেইটোৰ সম্পূৰ্ণ বিৰোধিতা কৰে this decision of the UPS has caused anger among the 1 crore NPS employees across the country and all the NPS employees oppose the United Pension Scheme policy অৰ্থাৎ ভাৰতৰ যি 1 কোটি NPS কৰ্মচাৰী আছে তেওঁলোকে আসলতে NPS সৰ বিৰোধিতা কৰে আৰু UPS ৰ বিৰোধিতা কৰে ইউনাইটেড পেনশন স্কিম যেটো চৰকাৰে আনি আছে we will continue to struggle even more vigorously for restoration of the old pension scheme and will give a strong response in the upcoming state assembly elections through the vote for OPS campaign তো এই সংগঠনটোৱে কৈছে যে চৰকাৰে যদি OPS পুনৰ প্ৰৱৰ্তন নকৰে আগন্তুক যি ধৰক assembly election আছে অৰ্থাৎ বিধানসভা নিৰ্বাচন তাতে তেওঁলোকে OPS ভোট ফৰ OPS অৰ্থাৎ OPS ৰ কাৰণে ভোট দিব বুলি কেম্পেইন কৰিব sir when honorable legislators and parliamentarians are entitled to the old pension scheme why not a government employee আৰু ইয়াত এটা প্ৰশ্ন উত্থাপন কৰিছে যেহেতু বিধায়কসকল বা MP সকলে যেহেতু old pension scheme পায় এজন চৰকাৰী কৰ্মচাৰীয়ে কিয় নাপাব অৰ্থাৎ এজন বিধায়ক বা এজন MP 5 বছৰ হেতেৰ কাৰ্যকাল থাকে পিছত তেওঁ গুটেই জীৱন OPS পায় কিন্তু এজন কৰ্মচাৰী 60 বছৰলৈকে কাম কৰে তথাপি তেওঁ কিয় OPS নাপাব We will not let the 1 crore NPS employees be disappointed
we will achieve the old pension scheme. গতিকে যিমানবিলাক NPS কৰ্মচাৰী আছে সকলোৱে যেতিয়ালৈকে OPS নিদিয়ে তেতিয়ালৈকে তেওঁলোকে ইয়াৰ বিৰোধিতা কৰি যাব NPS UPS এইবিলাকৰ, অৰ্থাৎ OPS তেওঁলোকৰ লাগিবই। তো এইটো আছিলে এটা গুৰুত্বপূৰ্ণ এপ্লিকেশ্যন ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰীলৈ নেশ্যনেল অল্ড পেঞ্চন ৰেষ্টৰেশ্যন ইউনাইটেড ফ্ৰণ্টৰ পৰা। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি থব এনেকুৱা ইনফৰমেশ্যনবোৰ আগলৈ পাই থাকিবলৈ। থেংক ইউ।